জুবিন দা, এতিয়া মই আগতীয়াকে আপোনাক কেইটামান বাৰ্থডে কুৱেশ্যন সুধি লওঁ, তেতিয়া আপোনাক লগ পাওঁ নে নাপাওঁ, আপুনি বিজি থাকে। চ' এটা প্ৰশ্ন মই আপোনাক সুধিম যে যদি আপোনাৰ বাৰ্থডে থিম হলহেঁতেন চং, তেনেহ'লে এইটো কোনটো চং হলহেঁতেন? এটা জনৰা বা এটা জনৰা। বাৰ্থডে চং ইণ্ডিয়াত এটাই চলে, সেইটো মহম্মদ ৰফিয়ে গাইছিলে, সেইটোৱে চলাই থাকে চবে। আৰু এটা মই কৰিছিলো মুনীন বৰুৱাৰ এখন চিনেমাত, সেইটো মই ভাবিলো যে মই বোলো অকণ বেলেগ গান এটা কৰি দিওঁ, মানে একেটা গানেই চলি থাকে আৰু এইটো হিন্দী গানটো বজাই দিব নোৱাৰো মই অসমীয়া চিনেমাত। চ' সেইকাৰণে এটা গান কৰিছিলো। বাৰ্থডে থিং চং বুলি মানে তেনেকে ক'বলৈ দিগদাৰ হৈ যায় আচলতে। আৰু বাৰ্থডে চাৰ্থডে মই ইমান বিশ্বাসী নহয়, চবে পাতে আৰু গোটেই অসমত চবে চেলিব্ৰেট কৰে, that's the thing, সেইটোৱে ফূৰ্তি। মোৰ তেনেকে বিশেষ একো নাই বাৰ্থডে লৈ। বাৰ্থডেটো আছিলে দুখৰ দিন, এটা বছৰ গুচি যায়। বাৰ্থডেত দুখৰ গান হ'ব লাগে। আপুনি জুবিন দাই কি গালেহেঁতেন, মানে যদি দুখৰে যদি গাব লাগিলেহেঁতেন তেনেহ'লে what were the lines you would have sung? মই আজি সংগীবিহীন, উদাসী ক্লান্ত পক্ষী এই বিশাল পৃথিৱীত। কাৰণ এক বছৰ যোৱা মানে এক বছৰ বুঢ়া হলতো মই। Okay. তথাপি পাতে চবে, ইটছ নাইচ, ইটছ ফূৰ্তি কৰিলে ভাল লাগে। বাৰ্থডেটো আচলতে আমাৰ অসমীয়া সমাজত বাৰ্থডেটো তেনেকুৱা হেৰি নাছিলে। ঘৰত আমাৰ গাঁৱৰ ঘৰতটো কি পাতে আৰু, কিবা পূজা চূজা পাতে, নাম চাম পাতে, সেইবোৰ পাতে। কেক কটাটো চিষ্টেম নাছিলে ন আমাৰ। এতিয়াহে আৰু, এতিয়া মই 32টামান কেক কাটিব লাগে, মই বৰ হৈ যাওঁ লাষ্টত। মই সেইকাৰণে পাৰিলে পলাই দিওঁ। এইবাৰ ক'ত থাকো নাজানো, খালি 18 নৱেম্বৰ কিবা আছে চাগে, তেতিয়া চিনেমাও ৰিলিজ হ'ব। আৰু এখন চিনেমা আছে, সেইখনো শ্বুটিঙত চাগে সোমাই থাকিম। আকৌ এখন বেলেগে কৰিবলৈ লৈছে, মোৰ চিনেমা নহয়, বাট কৈ আছে এক্টিং আৰু মিউজিক চাওঁ। আজলি নবখন কৰিব চাগে আকৌ ৰিমেক। স্ক্ৰিপ্টটো ৰেডি হোৱা নাই, সেইকাৰণে মই ইয়েছ কোৱা নাই এতিয়ালৈকে। Okay. So মই একদম লাষ্ট প্ৰশ্ন এটা সুধিছো জুবিন দা, আজিকালি জেনজিবোৰে এটা বহুত নতুন এটা টাৰ্ম ওলাইছে চিটুৱেশ্যনশ্বিপ, আপুনি শুনিছেনে চিটুৱেশ্যনশ্বিপৰ বিষয়ে? কি বস্তু এইটো? So situationship is a relationship thing য'ত মানে আপুনি অকল চিটুৱেশ্যনত পৰিলেহে আপুনি প্ৰেমত আহিব, মানে this will just last for 4-5 days। মানে ৰিলেশ্যনশ্বিপত যেনেকে 2-3 months বা 6 months বা 1 year এনেকৈ বিয়া হৈ যায়। চ' আজিকালি জেনজিৰ টাৰ্মত এইটো চিটুৱেশ্যনশ্বিপ বুলি কোৱা হয়, য'ত মানে এটা চিটুৱেশ্যনত ইফ ইউ লাইক দ্য পাৰ্চন দেন অনলি ইউ উইল গেট অলং 4-5 দিন এণ্ড দেন ইউ উইল মুভ আউট। যদি যাবলৈ মন নাযায়, মানে কোনোবা মানে দিছ ইজ লাইক হেৰি চাইলেণ্ট এগ্ৰিমেণ্ট, মানে এটাটো ওলাবই তাৰে পৰা, এটাহে বেছিকে প্ৰেমত পৰি যায়, আনটোতো ওলাবই টাইপ। সেইটো মই আজি প্ৰথম শুনিছো দেই। হা, টাইম পাছটোকে আজিকালি মানে চিটুৱেশ্যনশ্বিপ বুলি বাদাম মানে বাদাম। স্নেক্স, সেইটো নাজানো দেই, সেইটো বৰ ভাল শুনা নাই কথাটো। ৰিলেশ্যন বিলাক অকমান ভালকে থাকিলে ভাল আৰু। আজিকালি ডিভোৰ্চ খুব বেছি হৈছে।